ডিব্ৰুগড় জিলাৰ চকিডিঙ্গিত আজি ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডলৈ এক নতুন সংযোজন ঘটিল। নৱনিৰ্মিত হস্ততাঁত বাণিজ্য কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়ক, শীৰ্ষ প্ৰশাসনিক বিষয়া আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ চকিডিঙ্গিত নৱনিৰ্মিত হস্ততাঁত বাণিজ্য কেন্দ্ৰ আজি পুৱা 11 বজাত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত বাণিজ্য মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নৱনীতা সন্দিকৈ আৰু অসম পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। উত্তৰ পূৰ্বাঞ্চলীয় পৰিষদৰ সচিব বহু গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব ঐনাম চৰণ কুমাৰ সিং আৰু সঞ্চালিকা মৌৰী ওজাই সকলোকে অনুষ্ঠানত উপস্থিত থাকি এই শুভক্ষণৰ অংশীদাৰ হোৱাৰ বাবে শলাগ লয়। এই হস্ততাঁত বাণিজ্য কেন্দ্ৰই ৰাজ্যৰ তাঁত শিল্পীসকলৰ উৎপাদিত সামগ্ৰীৰ বিপণন, প্ৰচাৰ আৰু বজাৰৰ সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ব্যৱসায়িক কেন্দ্ৰ এইটো আমাৰ ট্ৰেড চেণ্টাৰ এইটো আমি উদ্বোধন কৰি দিব পাৰিলোঁ আৰু ইয়াত বহুতো আমাৰ এণ্টাৰপ্ৰেনাৰ্ছে আহি ভাগ ল'লে। অলৰেডি তেওঁলোকে মানে মুকলি কৰি দিলে আৰু যিখিনি ইয়াত আমাৰ বিপণী আছে আৰু সঁচাকৈ ভাল লাগিছে। আমাৰ যিমান হেণ্ডলুম প্ৰডাক্ট আৰু যিটো বিশেষ কৰি মুগা, টচাৰ বা এৰীৰ প্ৰডাক্টছ এইবিলাক ধুনীয়াকৈ ডিছপ্লে হৈছে আৰু আমাৰ পাৰ্পাছ এটাই যে আমি কেনেকৈ ব্যৱসায়িক লাইনত লৈ যাব পাৰোঁ আৰু ইণ্টাৰনেশ্যনেলি যিবিলাক ডিমাণ্ড আছে সেই ডিমাণ্ডটো ফুলফিল কৰাৰ কাৰণে আমি ইয়াৰ পৰাই আমাৰ যিসকল বায়াৰ্ছ আছে তেওঁলোকে যাতে মানে চেম্পলবিলাক দেখি অৰ্ডাৰ দিব পাৰে আৰু যিসকলে এক্সপৰ্ট কৰে এই মানুহখিনিও যাতে ইয়াৰ পৰাই গোটেই মানে শিপিনীসকলে যিখিনি কাপোৰ বোৱে ইয়াৰ গোটেইটো চৰ্চটো পায় আৰু পাই পেলাই ইয়াৰ পৰাই অৰ্ডাৰবিলাক তেওঁলোকে ল'ব পাৰে আৰু অৰ্ডাৰ দিব পাৰে। আমি আশা কৰিছোঁ এইটোৰ দ্বাৰা গোটেই নৰ্থ ইষ্টৰ কাৰণে এটা মানে কি কয় এইটো এটা কেন্দ্ৰ হ'ব। আমাৰ লগতে অৰুণাচল, নাগালেণ্ড তেওঁলোকেও আমাৰ সেই ট্ৰেড চেণ্টাৰৰ জৰিয়তে মানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে বজাৰটো ধৰিব পাৰিব। ব্যুৰো ৰিপৰ্ট, ট্ৰেণ্ড টুডে 9।